এজন ছাত্ৰী হিচাপে যিকোনো সভাত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু এনেকৈ স্পীচ দিছিলোঁ, যিমান পাৰিছোঁ সিমান কৰিছিলোঁ। বাট এইবাৰ গাইজ মই এজন শিক্ষক হিচাপে এনেকৈ স্পীচ দিছোঁ আৰু মই সঁচাকৈ বহুত বেছি নাৰ্ভাছ হৈ আছিলোঁ। কিবা যদি মিষ্টেকে ওলাই যাম অলপ হ'লেও লাজ লাগিব, কাৰণ এতিয়া টিচাৰ হয় ন, যিহেতু ছাত্ৰী বা ছাত্ৰ ছাত্ৰী হ'লে এনেকৈ একো প্ৰব্লেম নাছিলে। চ' গাইজ এইটো ভিডিঅ' হয় 15 আগষ্টৰ। চ' ইমান আলচি কৰি মই আজি ভিডিঅ'টো ফাইনেলি এডিট কৰিছোঁগৈ। চ' গোটেইবোৰ দেখিব বহুত বেছি ভাল লাগিব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট। ৰাতিপুৱা আজি সোনকালে উঠা হ'ল, কাৰণ মানে আমাৰ টাইম দি দিছিলে এই টাইমত আহিব লাগিব বুলি, আৰু যিহেতু টিচাৰ হৈ গৈছে তাত টাইমত যাব লাগিব নহয় গাইজ। ইয়াতে মই কুৰ্তি পিন্ধি লৈছোঁ আৰু লগতে খাই লৈছোঁ গাখীৰ, আৰু এইপিনে ধুনীয়াকৈ বাচ্চাবোৰ ওলাই গৈছে, চাব পাৰিছে। ইমান বেছি ভাল লাগিছে আৰু পূৰা মনত আহিছে আগৰ কথাবোৰ। আমিও এনেকৈ ওলাই গৈছিলোঁ যেতিয়া আমি প্ৰেড কৰিছিলোঁ স্কুলত বা কলেজত। ইমান বেছি ভাল লাগি আছিলে তেওঁলোকক চাই, আৰু এইপিনে আমিও ওলাই গ'লোঁ আৰু আপোনালোকক ধুনীয়াকৈ এটা ভিউটো দেখাই দিছে আৰু বহুত বেছি ভাল লাগিলে আজিৰ দিন। পাই গ'লোঁ আমি স্কুললৈ, আৰু আমাৰ মানে এনেকৈ ড্ৰেছটো দি দিছিলে, যিকোনো হোৱাইট আৰু গ্ৰীণ এনেকৈ আউটফিট পিন্ধিব লাগে। মোৰতো ভালেই হ'ল গাইজ, কাৰণ কলেজৰ আছিলে ড্ৰেছ। চ' সেইখন পিন্ধি মেলি মই আৰু ওলাই গ'লোঁ, আৰু এয়া মই স্পীচ দিলোঁ, মানে সকলোৱে দিলে, প্ৰিন্সিপাল আৰু ছাৰহঁতে দিলে আৰু ষ্টুডেণ্টবোৰো দিছিলে। বৰ ভালকৈ ক'লে সিহঁতে, সঁচাকৈ ভাল লাগিলে। যিহেতু স্বাধীনতা দিৱস আছিলে, চ' সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল, আৰু আমি এনেকৈ উদযাপন কৰিলোঁ স্বাধীনতা দিৱস। আপোনালোকে বাৰু কেনেকৈ কৰিলে কমেণ্ট এটা জনাব। তাৰপাছত ইয়াতে আমাৰ খোৱা বোৱা হৈ গ'ল, টেষ্টি। ঘৰত আহি মেলি ইমান বেছি ভোক লাগিছিলে নহয়, মায়ে বনাইছিলে মাছ আৰু মাছৰ জোল, টেষ্টিকৈ খালোঁ। চ' আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।